৭২তম পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনৰ এইবাৰ নতুন সংযোজন এই সাংস্কৃতিক শোভাযাত্ৰা সঁচাকৈ আজি খুব মন আনন্দিত হৈছে। স্বতঃস্ফূৰ্তভাৱে এই পশ্চিম নলবাৰীৰ চামতাৰ যুৱক যুৱতী অভিভাৱক সকলোৱে আজি এই ৰঙালী বিহুৰ শোভাযাত্ৰাত তেখেতসকলে অংশগ্ৰহণ কৰিছে। প্ৰায় আমি ২.৫-৩ কিলোমিটাৰ খোজকাঢ়িলোঁ। এতিয়া আপোনালোকে চাব পাৰিব সকলোৰে মুখত হাঁহি, এইটো সন্তুষ্টিৰ হাঁহি। অসমৰ যি সংস্কৃতি আমাৰ বিহু, এই বিহুক ধৰি ৰখাত পশ্চিম নলবাৰীৰ ৰাইজে আজি যি সহযোগিতা দেখালে তাৰ কাৰণে মই বিশেষকৈ তেখেতসকলক মোৰ অন্তৰৰ নিভৃতিম কোণৰ পৰা আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনতো তেখেতসকলে অসমীয়া সমাজৰ প্ৰতিটো কৃষ্টি সংস্কৃতি এই ধৰণে ধৰি ৰখাত একতাৰে সকলোৱে আগবাঢ়ি আহক, সমাজখনত এক বৈপ্লৱিক পৰিৱৰ্তন আনক। বিষয়ে ডিটেইলছ আমাৰ শৰ্মা ডাঙৰীয়াই ক'ব পাৰিব, তেখেত বিহুৰ সভাপতি। আমাৰ হৈছে কি, এখন মোৰ ঘৰুৱা জেগা, মোৰ নিজৰ ঠাই। মোৰ ইয়াতে শিক্ষা গ্ৰহণ কৰিছোঁ, সৰু কালৰ পৰা ইয়াতে ডাঙৰ দীঘল হৈছোঁ। আজি খুবেই এটা আনন্দৰ দিন। খুব উলহ মালহেৰে বৃহত্তৰ পশ্চিম নলবাৰী মঞ্চ বিহু সন্মিলনে এই যি ৭২তম ৩x১২ বছৰীয়া আজি যিটো বিহু ৰঙালী বিহু উৎসৱটি উদযাপন কৰিবলৈ লৈছে, খুবেই আনন্দিত হৈছোঁ। আৰু ইমান জাকত জিলিকাকৈ এই শোভাযাত্ৰাটো চবে অংশগ্ৰহণ কৰিছে। ইয়াত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সকলো সংস্কৃতি আমাৰ প্ৰতিস্ফুট হৈছে, সেইটোৱে খুব আনন্দিত হৈছোঁ। আমাৰ সকলোৰে ঐক্যতাৰ প্ৰতীক, সম্প্ৰীতিৰ প্ৰতীক এই অনুষ্ঠানটি, বৃহৎ অনুষ্ঠানটি সাফল্যমণ্ডিত হওক, ভৱিষ্যতলৈও উন্নতি কৰক। আৰু এটা মই আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে এই মঞ্চ বিহুখনি, এই পশ্চিম নলবাৰী মঞ্চ বিহু সন্মিলনখন অসমৰ ভিতৰতে দ্বিতীয় মঞ্চ বিহু। প্ৰথমখন আছিলে লতাশিল বিহু ফিল্ডৰ যিখন লতাশিল বিহু, আৰু দ্বিতীয়খন আমাৰ প্ৰয়াত মঞ্চসূৰ্য ধৰণী বৰ্মন ডাঙৰীয়া দেৱে আৰম্ভ কৰিছিল ৰাইজৰ সহযোগত। এতিয়া বিভিন্ন আমাৰ প্ৰয়াত জ্যেষ্ঠজন বিজ্ঞজনৰ বহুত কষ্ট পৰিশ্ৰমৰ ফলত এই অনুষ্ঠানটো আজি ঠন ধৰি উঠিছে। গতিকে তেওঁলোকক মই সোঁৱৰণ কৰিছোঁ, শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু লগতে আমাৰ হৈছে কি, মই এই চামতা ছোৱালী হাইস্কুলত মই পঢ়া, চামতা হায়াৰ ছেকেণ্ডেৰীত মই পঢ়ি অহা মোৰ বিভিন্ন বন্ধু সহপাঠীক ইতিমধ্যে মই হেৰুৱাইছোঁ। আজি মই তেওঁলোকৰ স্মৃতিও সোঁৱৰণ কৰিছোঁ, তেওঁলোকৰ প্ৰতিও মই শ্ৰদ্ধা তৰ্পণ কৰিছোঁ। ভৱিষ্যতে এই সন্মিলনখন আৰু বেছি উজ্বলি উঠক, আমাৰ অসম নহয় ভাৰতৰ ভিতৰতে বিশ্ব দৰবাৰত স্থান লাভ কৰক, সুকীয়া আসন এখন অংশগ্ৰহণ কৰিব পাৰিব বুলি মই পূৰা দৃঢ় বিশ্বাস আছে। ধন্যবাদ। আচলতে অসমৰ দ্বিতীয়খন মঞ্চ বিহু, মঞ্চসূৰ্য ধৰণী বৰ্মন ডাঙৰীয়াৰ নেতৃত্বত আজিৰ পৰা ৭২ বছৰ আগতে এই যে বিহুখন আৰম্ভ হৈছিল গ্ৰাম্য অঞ্চলত, আৰু বোধহয় আমি জনাত অসমৰ প্ৰথমখন গ্ৰাম্য অঞ্চলৰ মঞ্চ বিহু। ভাল লাগিল, আচৰিত অনুভূতি। তাতকৈ ভাল লাগিল ইয়াৰ মানুহখিনিৰ, ইয়াৰ যিখিনি অংশগ্ৰহণকাৰী তেওঁলোকৰ স্বতঃস্ফূৰ্ত সমৰ্থন। এই স্বতঃস্ফূৰ্ত সমৰ্থন আৰু প্ৰত্যেকে নিজা নিজা সাংস্কৃতিক পৰিচয়েৰে তেওঁলোকে কি সুন্দৰ প্ৰদৰ্শন কৰিছে নিয়মানুৱৰ্তিতাই, খুব ভাল লাগিল। আৰু মই অভিভূত হৈছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এই চেগতে ৰঙালী বিহুৰ, বহাগ বিহুৰ ৰাতিটোৰ এই উৎসৱ, অসমীয়া জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ উৎসৱ বহাগ বিহু, এই বহাগ বিহুৰ প্ৰাক্ষণত সকলোকে ধন্যবাদ জনাইছোঁ। সকলো মংগলময় হওক তাৰে কামনা কৰিছোঁ। মই নিশ্চিতভাৱে কৈছোঁ যে সাংস্কৃতিক শোভাযাত্ৰা অভিভূত। আচলতে সাধাৰণতে গ্ৰাম্য অঞ্চলত এনেকুৱা ধৰণে প্ৰত্যেকটো স্বকীয় জনগোষ্ঠীৰ পৰিচয়েৰে ইমান সুন্দৰভাৱে পৰিচয়িত কৰা মই দেখা নাই গতকালনে। ইমান সুন্দৰ সুশৃংখল পৰিৱেশ, লগতে প্ৰত্যেকটো জনগোষ্ঠীয় সংস্কৃতিৰ উপাদানেৰে তেওঁলোক ওলাই আহিছে আৰু প্ৰত্যেকে সুন্দৰ নিয়মানুৱৰ্তিতাৰে ওলাই আহিছে আৰু ভাল লাগিল। ধন্যবাদ। ৰঙালী বিহু সন্মিলনৰ এই ৭২তম সংখ্যক এই যিটো আমি উৎসৱ ইয়াত আৰম্ভ কৰিছোঁ যোৱা ১ বহাগ ১৫ এপ্ৰিল তাৰিখে। আজি ৪, ৫ আৰু 6 বহাগ আমাৰ 3 দিনীয়া কাৰ্যসূচী আছে। আজিৰ কাৰ্যসূচীত পশ্চিম নলবাৰী অঞ্চলৰ তথা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এই বিহুবলীয়া ৰাইজে এই প্ৰখৰ ৰ'দক নেওচিও যিধৰণে আজি এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি আমাৰ এই উৎসৱটিক এটা অনন্য মাত্ৰা দিলে।
তাৰ বাবে আমি পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোককো আমি শুভেচ্ছা দিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ, ৰঙালী বিহুৰ অলপ জনাইছোঁ। কাৰণ আপোনালোক অবিহনে এই অনুষ্ঠান এটা শৃংখলাবদ্ধভাৱে চলাই নিয়াটো মানে সম্ভৱ নহয় বা ইয়াক উত্তৰণ ঘটোৱাটোও সম্ভৱ নহয়। আমি আশা ৰাখিম ভৱিষ্যতলৈ আমি এই পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনখন আমি যাতে এটা স্থায়িত্ব প্ৰদান কৰি, আমি আগতো কৈছোঁ, স্থায়িত্ব প্ৰদান কৰি আমি এই অঞ্চলৰ মানে সামাজিক উৎকৰ্ষৰ আমি মানে ব্ৰতী হ'ব পাৰোঁ। ৰঙালী বিহুৰ লগতে আমি তেনেধৰণৰ মানসিকতাৰে আমি এই উৎসৱটো আৰম্ভ কৰিছোঁ। ভৱিষ্যতলৈ আপোনালোকৰ সহায় সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। সামৰণি হ'ব আমাৰ 20 মানে এপ্ৰিলত 6 বহাগ, আজি 4 বহাগ, 5 বহাগ, 6 বহাগ, 6 বহাগ 20 এপ্ৰিলৰ সন্ধিয়া নিশা 9 বজাত আমাৰ সিদিনা সাংস্কৃতিক সন্ধিয়া, মূল সাংস্কৃতিক সন্ধিয়া। আটাইকেইদিনা আমাৰ সাংস্কৃতিক চলিয়ে থাকে, সাংস্কৃতিক সন্ধিয়া আছে, বিভিন্ন ধৰণৰ অনুষ্ঠান আছে, বিহু প্ৰতিযোগিতা আছে, হুঁচৰি প্ৰতিযোগিতা আছে, নৃত্য প্ৰতিযোগিতা আছে, অসম ভিত্তিক কুইক প্ৰতিযোগিতা আছে, বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আছে। আৰু সামৰণিত একেবাৰে শেষত আমাৰ শংকুৰাজ কোঁৱৰ, অসমৰ জনপ্ৰিয় গায়ক শংকুৰাজ কোঁৱৰ, নৱপ্ৰজন্মৰ এটা মানে খুব ভাল তেওঁ উঠি অহা গায়ক। এই শংকুৰাজ কোঁৱৰে মানে তেওঁৰ মানে গীত পৰিৱেশনৰ জৰিয়তে আমাৰ এই অনুষ্ঠানটো সামৰণি মাৰে। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।